ৰদালি উদ্যোগত কাব্যালোচনী ৰদালিয়ে যিটো অভিনৱ খবৰ আৰু বিশেষকৈ সৰু পথাৰ এই সীমামূৰীয়া এই সৰুপথাৰ অঞ্চল যি বিখ্যাত হৈছে কুশল কোঁৱৰৰ সেই সৰুপথাৰ পুনৰ উজ্জীৱিত হৈছে সাহিত্য আলোচনী ৰদালিৰ জৰিয়তে আৰু বিশেষকৈ আজি 30খনৰ অধিক গ্ৰন্থ প্ৰকাশ কৰাটো এই প্ৰকাশনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে মই আজি অভিভূত হৈছোঁ এইকাৰণে যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কবি সাহিত্যিকসকল আহি এই মঞ্চত হৈছে আৰু এয়া হ'ল সমন্বয়ৰ এক ক্ষেত্ৰ এই সমন্বয়ৰ ক্ষেত্ৰত আমি আজি উপস্থিত হৈ যে কবিতা আত্মাৰ অভিজ্ঞান যদি অভিজ্ঞতা আৰু নিজৰ বুদ্ধি তাৰে যদি কবিতা লিখিবলৈ লয় যদি কবিতাৰে যদি সমাজ জীৱন প্ৰতিফলিত হয় সমাজৰ সকলো দিশ যদি উজ্জীৱিত হয় তেন্তে কবিতাই আমাৰ আত্মাক আচলতে কৰিব পাৰে আৰু কবিতাৰ বাবে মানুহ হৈ থাকিব পাৰি সেইটো মহান সৃষ্টি কবিতাৰে ৰামায়ণৰে জৰিয়তে বাল্মীকিয়ে ৰামায়ণৰ দ্বাৰাই কবিতাৰ সৃষ্টি কৰিছিল আদিকবি বাল্মীকি মই ভাবোঁ যে কবিৰ কেতিয়াও মৃত্যু নাই কবিতাৰ কেতিয়াও মৃত্যু নাই কবিতা আমাৰ আত্মাৰ অভিজ্ঞান আৰু কবিতাই আমাক আত্মাৰ জোৰণি দিব পাৰে জড়িত ৰদালি কাব্যালোচনীৰ মুখ্য সম্পাদক স্মৰণী গগৈ চেতিয়া বাইদেউ আৰু মহেশ্বৰ বসুমতাৰী ডাঙৰীয়াক মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ বঁটাটোৰ পিছত দায়িত্ব আৰু অকণমান বেছিকৈ বৃদ্ধি হ'ল। সংবাদ সেৱা সক্ৰিয়তাৰে বিগত 12টা বছৰে কাম কৰি থকা হৈছে।